নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল মই হাতিমা আজি আকৌ পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মই আবেলিৰ মধুময় সময়খিনিত আপোনালোকলৈ ভিডিঅ' নতুনকৈ দিবলৈ গৈ আছোঁ। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজি মোৰ আলোচ্যৰ বিষয় হ'ব চুলি হোৱাইট জলকীয়া। এই হোৱাইট চুলি জলকীয়া কিন্তু লাভালাভ আছে যথেষ্ট পৰিমাণে, কিন্তু ই এনেকুৱা ধৰণৰ খেতি কৰিবলৈ হ'লে অকণমান ঢাল ছিজনত কৰিব লাগিব। ইয়াত ধৰক 3 কঠা মাটিত কৰা হৈছে। এতিয়া কিন্তু জলকীয়া 100 টকা কিলো বজাৰত বিক্ৰী কৰা হৈ আছে এই খেতিৰ পৰা উঠাই কিনে। তো আপোনালোকে চাই আছে যাওক, এই চুলি হোৱাইট যিটো এইটো কিন্তু বগা ধৰণৰ হ'ব, আকৌ যিটো গ্ৰীণ আছে সেইটো কিন্তু গছখিনি ওখ হ'ব। তো খেতিত অকণমান প্ৰডাকশ্যন কি হয়, যিটো গ্ৰীণ আছে গ্ৰীণতকৈ এই হোৱাইটটো অকণমান কমকৈ ধৰা দেখা পোৱা যায়। তো কথা হ'ল আপোনালোকেও যদি কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে আগতীয়াকৈ মোৰ কথাখিনি মনোযোগী দি শুনিব লাগিব। মই এই ভিডিঅ'ৰ মাজেদি আপোনালোকক মূল্যৱান কিছুমান কথা ক'ম। সেই কথাখিনি আপোনালোকে গুৰুত্ব সহকাৰে শুনিলে আপোনালোকে অৱশ্যই জানিব পাৰিব যে এই চুলি হোৱাইট এই গছখিনিত জলকীয়া কেনেকৈ আমি পুৰাদমে ধৰাব পাৰোঁ তাৰ পদ্ধতিখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনখন অন কৰিব, এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব। তো আজি মই আপোনালোকৰ যিখন হোৱাইট চুলি জলকীয়াৰ খেতি দেখুৱাই আছোঁ এইটো কিন্তু জাপানীজ পদ্ধতিত কৰা হৈছে। জাপানত কিন্তু এনেকুৱা ধৰণৰ পদ্ধতিৰ মতে কৰা হয়। চাওক মাজে মাজে কিমান ধুনীয়াকৈ ঠাই থৈ দিয়া হৈছে। এই ঠাই দি মানুহে আপ ডাউন কৰিব পাৰিব, অথচ আপোনালোকে সাৰ দিব লাগে। গোবৰ সাৰ হওক, পচন সাৰ হওক, কেঁচু সাৰ হওক, যিকোনো সাৰ আছে এই সাৰবিলাক যেতিয়া আপোনালোকে খেতিত দিব তেতিয়া কিন্তু জলকীয়া খেতিৰ মাজত যোৱাৰ অসুবিধা হয়। আপোনালোকে পাৰিলে এনেকুৱা ধৰণৰ খেতিৰ মাজত আপোনালোকে চাইকেল লৈ কিন্তু আপোনালোকে সাৰখিনি টানিব পাৰিব, ইফালৰ পৰা সিফালে লৈ যাব পাৰিব। গছৰ ধৰণ এতিয়া বৰ্তমান হৈ আছে কি আহাৰ মাহ। তো আহাৰ মাহ মানে কি জুলাই মাহৰ আজি 2 তাৰিখ। এই জুলাই মাহত আপোনালোকে এই জলকীয়া বিক্ৰী কৰিব পাৰিব। তেনেহ'লে এই খেতি কেতিয়া কৰা হৈছিল, কোন মাহত কৰা হৈছিল আপোনালোকে অৱশ্যে নিজে গম পালে। তো জলকীয়া ধৰিবলৈ হ'লে মিনিমাম 2 পৰা 2.5 মাহৰ প্ৰয়োজন হয়। কিছুমান খেতিত আকৌ অকণমান সময় লয়, 3 মাহৰ সময় লয়। তো চাওক কি ধুনীয়াকৈ জলকীয়াখিনি গছত লাগিছে। তো 100 টকা কিলো যদি বিক্ৰী কৰিবলৈ হয় 1 কুইণ্টেল মাল আপোনালোকে বিক্ৰী কৰিলে কিমান টকা পাব। এতিয়া কিন্তু একদম পূৰা বৰষুণৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাইছে। এতিয়া যেন বৰষুণ আৰু হ'ব এনেকুৱাও লাগিছে। আকাশ বতৰ একদম পূৰা ডাৱৰীয়া হৈ আছে। তো ডাৱৰীয়া বতৰ এতিয়া চাওক আজি ৰাতিটো বৰষুণ হোৱাৰ এটা সম্ভাৱনা আছে। তো আকাশত একদম পূৰা ডাৱৰীয়া হৈ আছে। তো কথা হ'ল মাজে মাজে জলকীয়াৰ গছখিনি মৰি আছে, তাৰ কাৰণে আপোনালোকে মই এতিয়া সাৰ ঔষধ কি দিব লাগে মই আপোনালোকক কৈ দি আছোঁ। গছবিলাক মৰি আছে তাৰ কাৰণে আপোনালোকে যদি এনেকুৱা খেতি কৰিছে তেনেহ'লে ফৰাডন সিঁচক। গছৰ গুৰিত কেঁচুবিলাক জমা হৈ আছে, কেঁচুবিলাকে গছৰ শিপাৰ লগত একদম পূৰা বৰষুণ পাই আছে কাৰণে শিপাৰ লগত গৈ আৰামত বহি আছে আৰু এই গছখিনি লাহে লাহে মৰিবলৈ আৰম্ভ কৰিছে। লগতে আপোনালোকে হিফাজত দানা ইউজ কৰক, গছত বেছি ফলন আহিব। গছখিনি মৰি যোৱাত বেছি এটা সময় নাই, অতি সোনকালে আপোনালোকে যিমান পাৰে গছৰ পৰা ফলন বৃদ্ধি কৰক আৰু বিক্ৰী কৰি আপোনালোকৰ খেতি যাতে নষ্ট হোৱাৰ আগমুহূৰ্তত আপোনালোকে বিক্ৰী কৰিব পাৰে। 3.5 কঠা মাটি আছে অলৰেডি। ইয়াত ধৰক মিনিমাম 70 পৰা 80 হাজাৰ টকা এটা বিক্ৰী কৰিব পাৰিব। তো কথা হ'ল কি এই খেতিত আপোনালোকে ইউৰিয়া সাৰটো অকণমান কমকৈ দিব লাগিব বা নিদিলেও ভাল। আপোনালোকে পাৰিলে যেতিয়া খৰাং বতৰ আহিব তেতিয়া কি কৰিব, 10-26 যিটো আছে DAP, এই DAP সাৰটো সিঁচিব আৰু খেতি অকণমান ওপৰৰ পৰা ঘাঁহখিনি কাচিৰে কাটিব। আৰু জলকীয়া খেতি আপোনালোকে পাৰিলে পৰাপক্ষত নিকানি কাম নকৰিব। বেছিভাগ নিকানি কাম কৰিলে শিপাখিনি ডিষ্টাৰ্ব হয়, তাৰ ফলত কিন্তু গছখিনি মৰি যোৱাৰ সম্ভাৱনা বেছি থাকে। তো কথা হ'ল এনেকুৱা পদ্ধতি অৱলম্বন কৰক। আৰু মাজে মাজে ট্ৰিপল বুষ্টাৰ এল আছে, ট্ৰিপল বুষ্টাৰ এল আপোনালোকে স্প্ৰে কৰিব। এইটো কিন্তু ভিটামিন হয়। এই ভিটামিন আপোনালোকে গছত দিয়াৰ লগে লগে গছৰ ধৰণ ভাল হ'ব। জলকীয়াৰো ধৰণাকৃতি একদম পূৰা চিকচিকীয়া হ'ব। বজাৰত লৈ যোৱাৰ লগে লগে জলকীয়াখিনিও কাষ্টমাৰে অলপ ভালদৰে তাৰমানে আগবাঢ়ি আহিব আপোনালোকৰ জলকীয়াখিনি কিনিবৰ কাৰণে। তো ক্ৰয় আৰু বিক্ৰেতা দুয়োটাৰ ফালে আমি চাব লাগিব। তো কথা হ'ল বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে মোক কমেণ্টত জনাব।
আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'খিনি যদি ভাল পাইছে তেনেহ'লে আপোনালোকে মূল্যৱান আঙুলিৰ এটা লাইক দি দিব আৰু যিমান পাৰে মোৰ ভিডিঅ'খিনি আপোনালোকে শ্বেয়াৰ কৰিব। তো কথা হ'ল আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম সেই আশাৰে ধন্যবাদ।